চাওক বিটিআৰত আমি পূৰ্বৰ পৰাই কৈ আহিছিলোঁ যে কংগ্ৰেছ দলে ভালকৈ ইলেকশ্যন খেলিব আৰু কংগ্ৰেছ দল ইতিমধ্যে 40টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। মনোনয়ন পত্ৰ আজি দি আছে, অহাকালি দিব আৰু এই ইলেকশ্যন যথেষ্টখিনি কংগ্ৰেছ দলৰ কাৰণে ভাল হ'ব। আমি বিটিআৰ ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। চাওক বিজেপিয়ে কংগ্ৰেছ দলৰ প্ৰতি কি কথা নিক্ষেপ কৰে তাত আমাৰ ক'বলগীয়া একো নাই, কাৰণ বিজেপিৰ এতিয়া যিখিনি কথা সেই কথাত কাম নিদিয়ে। বিজেপিৰ বন্দুকৰ গুলি এতিয়া নুফুটে, মেদ উকলি গ'ল। অমিত শ্বাহ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতাসকলে কংগ্ৰেছক লক্ষ্য কৰি যিবোৰ ৰাজনৈতিক গুলি নিক্ষেপ কৰি আছে, এই গুলিৰ কাম নাই, মেদ উকলি গৈছে। গতিকে অমিত শ্বাহ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলে গাদী ৰক্ষাৰ কাৰণে যুঁজ কৰি আছে, গাদীত বহি আছে, পাৱাৰত আছে, পাৱাৰৰ পৰাতো কোনো বিদায় ল'ব নিবিচাৰে। গতিকে পাৱাৰ ৰক্ষাৰ কাৰণে যিটো যুঁজ, সেই যুঁজত তেওঁলোকে পৰাজয় বৰণ কৰিব, ৰাইজ কংগ্ৰেছ দলৰ লগত থাকিব। অসমৰ ইতিহাসত, ৰাজনৈতিক সামাজিক ইতিহাসত যোৱাকালিৰ দিনটো অত্যন্ত লজ্জাজনক এটা দিন বিজেপিৰ বাবে, অসম চৰকাৰৰ বাবে। দিল্লীত শাসনত কোন? বিজেপি। অসমত শাসনত কোন? বিজেপি। দিল্লীত বহি থকা প্ৰধানমন্ত্ৰী কোন দলৰ? বিজেপি দলৰ। অসম চৰকাৰত বহি থকা মুখ্যমন্ত্ৰী কোন দলৰ? বিজেপি দলৰ। তাৰ পিছতো বিৰোধী দলৰ কাৰ্যালয়ত বিজেপিৰ গুণ্ডাৰূপী সমৰ্থকসকলে আক্ৰমণ কৰাটো অত্যন্ত লজ্জাজনক, নিন্দনীয়। কেৱল আমি নহয়, সমগ্ৰ অসমবাসীয়ে তাক কঠোৰ ভাষাৰে গৰিহণা দিছে। আৰু এই যে যোৱাকালি বিজেপিৰ গুণ্ডাৰূপী সমৰ্থকসকলে আমাৰ ৰাজীৱ ভৱন যি আক্ৰমণ কৰিবলৈ গৈছিল, পোষ্টাৰ ফালিলে, বেনাৰ ফালিলে, ইয়াৰ দ্বাৰা এটা কথা স্পষ্টভাৱে বুজাই দিছে বিজেপি দলে যে তেওঁলোকে এতিয়া হতাশাত ভুগি আছে। ক্ষমতা হেৰুৱাৰ ভয়ে তেওঁলোকক খেদি ফুৰিছে। বাজপেয়ী ভৱন স্পষ্টকৈ জানে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই স্পষ্টভাৱে বুজি পাইছে যে 2026ত তেওঁলোকৰ কথা অসমৰ ৰাইজে নুশুনে, বিজেপিৰ পক্ষত ৰাইজে ভোটদান নকৰে। হতাগ্ৰস্ত মানুহে যেনেকৈ বহু কিবাই কৰি দিব পাৰে, মানসিকভাৱে ভাৰসাম্য হেৰুওৱা মানুহজনে যেনেকৈ বহু কাম কৰি দিব পাৰে, এই হতাগ্ৰস্ত আৰু মানসিক ভাৰসাম্য হেৰুওৱা বিজেপি দলৰ নেতৃবৰ্গই গুণ্ডাৰূপী সমৰ্থকসকলক ৰাজীৱ ভৱনলৈ পঠিয়াই দিছিল। ইয়াৰ ব্যৱস্থা অসমৰ ৰাইজে 2026ত EVM-ত দিব। ইয়াৰ প্ৰতিশোধ অসমৰ ৰাইজে 2026ত EVM-ত গৈ কংগ্ৰেছ দলৰ পক্ষত ভোটদান কৰি বিজেপিক উপযুক্ত জবাব দিব। কিন্তু সেইটো মহিলাক মানে প্ৰধানমন্ত্ৰী মাতৃকে নহয়, গোটেই দেশৰ মহিলাক মানে অপমান কৰাৰ বুলি কংগ্ৰেছে অভিযোগ আনিছে তেওঁলোকে। চাওক, অভিযোগ এতিয়ালৈকেতো স্পষ্টভাৱে আপুনি শুনা নাই। বিজেপিৰ অভিযোগ কি? কোনে কি প্ৰসংগত কথা কৈছে, তাৰ নেপথ্যত কোন? সেই বিষয়ত আজিলৈকে অসমৰ ৰাইজে বিতংকে একো নাজানেই। অসমৰ ৰাইজে জানে যে কংগ্ৰেছৰ ফালৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ মাতৃগৰাকীক কিবা কৈছে। আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ, কোনো মাতৃকে কোনো অপমান কৰিব নালাগে আৰু কংগ্ৰেছ দলে সেয়া কেতিয়াও নকৰে। কংগ্ৰেছ দলে কোনো মাতৃক, কোনো নাৰীক কেতিয়াও অপমান নকৰে। কংগ্ৰেছ দলে নাৰীক পূজাহে কৰে। অতীজৰে পৰা এইখন ভাৰতবৰ্ষক নাৰীক পূজা কৰা হয় আৰু এতিয়াও কংগ্ৰেছ দলৰ সকলোৱে, নেতা কৰ্মী সকলোৱে নাৰীক পূজা কৰে, নাৰীক মাতৃ জ্ঞানেৰে সন্মান কৰে। বিহাৰত তেওঁলোকৰ চৰকাৰ, কিয় তদন্তত স্পষ্টভাৱে কথাবোৰ ওলাব পৰা নাই? বিহাৰত নীতিশ কুমাৰ বিজেপিৰ চৰকাৰ, ঘটনা বিহাৰত।
কি স্পষ্টভাৱে কথাবোৰ বুজাব পৰা নাই ৰাজনীতিকভাৱে কিছুমান ইস্যু তল পেলাবলৈ অমিত শ্বাহ ডাঙৰীয়া অসমলৈ অহাৰ দিনা গুৱাহাটীত যিটো পানী কৃত্ৰিম বানপানী তাক লুকুৱাবলৈ এই ব্যৱস্থাবিলাক কৰি আছে গতিকে আপোনালোকক একেবাৰে স্পষ্টভাৱে কৈছোঁ যে বিজেপিৰ এনেকুৱা একেবাৰে নিজ মনৰ চিন্তাধাৰা অসমৰ ৰাইজে গ্ৰহণ নকৰে আৰু তাৰ উপযুক্ত জবাব 2026 অসমৰ ৰাইজে দিব বুলি আমি আশাবাদী চাওক যদি দুটা ভিডিঅ' আপোনালোকে চায় মই কেৱল আপোনালোকক ক'লোঁ দুটা ঘটনা এবাৰ সকলোৱে ভালকৈ চাই তাৰপিছত এই বিষয়ে আমি কথা পাতিম কিন্তু আপোনালোকে গৈছিলে মই সেইটোকে কৈছোঁ তাৰপিছত ইয়াৰ নেপথ্যত কি বা দুটা ঘটনা আমি দেখি শুনি বুজি তাৰপিছত এই বিষয়টোত কথা পাতিম কিন্তু যোৱাকালিৰ ঘটনা গৰিহণাযোগ্য চাওক আমাৰ সামাজিক মাধ্যম আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ জনপ্ৰতিনিধি এজন দায়িত্বশীল হ'ব লাগে নিজে ৰাতি জাগি হ'লেও আনক সহায় কৰিব লাগে গতিকে বিৰোধী দলৰ দলপতি হিচাপে কোনো প্ৰতিনিধিয়ে যদি দায়িত্ব পালন কৰা নাই সেই কথাখিনি তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে তেখেতক বুজাই দিছে আৰু বিৰোধী দলৰ দায়িত্ব আৰু কৰ্তব্য কোনোবাই যদি দায়িত্ব পালন নকৰে তাক সমালোচনা কৰা তাক তেওঁক আহ্বান জনোৱা বিটিআৰ নিৰ্বাচনত আমি কংগ্ৰেছ দলে 40টা পৰিষদীয় সমষ্টিত টিকেট প্ৰদান কৰিছোঁ মনোনয়ন পত্ৰ জমা দিয়াৰ আমাৰ কাৰ্যসূচী বিভিন্ন সমষ্টিত চলি আছে আৰু আমি আশাবাদী যে বিটিআৰৰ ৰাইজে এইবাৰ কংগ্ৰেছ দলক আশীৰ্বাদ দিব কাৰণ হাগ্ৰামা মহিলাৰী BPFক চালে প্ৰমোদ বড়ো বিজেপি হিমন্ত বিশ্ব শৰ্মা UPPL সকলোকে চালে কোনেও বিটিআৰত কথা নাৰাখিলে মানুহে বিচৰা ধৰণে বিটিআৰৰ শাসনকৰ্তাসকলক নাপালে সদায় শাসনত বহাৰ আগত যিখিনি কথা কয় শাসনত বহাৰ পিছত বেলেগ গ্ৰুপ এটা ওলায় সেইকাৰণে ৰাইজে এবাৰ কংগ্ৰেছ দলক চাব আমি আশাবাদী যে কংগ্ৰেছ দলৰ পক্ষত সকলোৱে ভোট প্ৰদান কৰিব কংগ্ৰেছ দলক আশীৰ্বাদ দিব চৰকাৰ গঠনৰ লক্ষ্যৰে BTC নিৰ্বাচন খেলিছে নে কেৱল পানী ঘোলা কৰিব 40টা পৰিষদীয় সমষ্টিত যেতিয়া এটা ৰাজনৈতিক দলে যেতিয়া টিকেট দিয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত যিটো ৰাজনৈতিক দলে বৰ্তমান বিৰোধী দলৰ মুখ্য ভূমিকা পালন কৰি আছে সেই দলৰ লক্ষ্য চৰকাৰ গঠন কৰা বিটিআৰত আমি বিটিআৰবাসীক যিখিনি ঠগ প্ৰবঞ্চনা কৰিছে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীয়ে BPF আৰু UPPLৰ নেতাসকলে বিজেপিয়ে সেই মানুহখিনিৰ হৈ আমি কাম কৰিব বিচাৰোঁ মানুহখিনিয়ে যিখিনি আশা মনৰ আশা যে আমাৰ বিটিআৰত এনেকৈ কাম হ'ব লাগে দুৰ্নীতি বন্ধ হ'ব লাগে সুশাসন পাব লাগে সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ পাব লাগে সেই কাম কংগ্ৰেছে কৰিব আমি বিচাৰোঁ আৰু সেই কাম কৰাৰ কাৰণে বিটিআৰবাসীক সঁচা উন্নয়ন দিবলৈ বিটিআৰবাসীক চৰকাৰৰ পৰা যিখিনি মৰম দিব লাগে যিখিনি সন্মান কৰিব লাগে সেই মৰম আৰু সন্মান দিবলৈ কংগ্ৰেছ দলে ভোট খেলি আছে আৰু কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব কালি গৌৰৱ গগৈয়ে কৈছে যে তেওঁ লাচিতৰ বংশধৰ গতিকে বিজেপিয়ে যি ভয় দেখা থাকিলেও এতিয়া কংগ্ৰেছে ভয় নকৰে আৰু নিশ্চিতভাৱে অসমবাসীয়ে লাচিতে শত্ৰুক আমাৰ দেশৰ মাটিৰ পৰা খেদি পঠিয়াইছিল বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা AGPয়ে শত্ৰুক বৰপীৰা পাৰি দিছে বিদেশীক আনি অসমক সংস্থাপন কৰিছে বিদেশী আনাৰ আইন তেওঁলোকে পাছ কৰিছে গতিকে এতিয়া এই লাচিতৰ তেজ যিসকলৰ গাত প্ৰকৃততে আছে তেওঁলোকে এই বিজেপিক খেদিব লাগিব তেতিয়াহে অসম ৰক্ষা পৰিব তেতিয়াহে বিদেশী অসমত প্ৰশ্ৰয় নাপাব আৰু এটা কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী সিনা আহোঁতে কৈছে গৌৰৱ গগৈ দেৰি পাকিস্তান যোৱা মানুহে অসমৰ নেতৃত্ব ল'ব নোৱাৰে তাৰ লগতে কংগ্ৰেছক অনাগত দিনত দূৰবীনৰ সহায়ত চাব লাগিব অসমৰ এজন সুযোগ্য সন্তানক যেতিয়া সমালোচনা কৰে অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মানুহে বেয়া পায় গৌৰৱ গগৈ ডাঙৰীয়াক যিমান সমালোচনা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা সিমানেই বৃদ্ধি পাইছে গতিকে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাকিস্তানত বিৰিয়ানী খাবলৈ যায়
তেতিয়া অমিত শ্বাহ ডাঙৰীয়াই মনে মনে আছিল, তেতিয়া কি ক'ব? এই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাকিস্তানত গ'ল, বিৰিয়ানী খালে, কথা পাতিলে, তাৰপিছত সেই পাকিস্তানৰ প্ৰেৰণাত, পাকিস্তানৰ বিভিন্ন পৰামৰ্শত ভাৰতবৰ্ষৰ কিমানজনক শ্বহীদ কৰিলে, তাৰ জবাব প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াই বিজেপিয়ে দিব পাৰিব জানো? গতিকে প্ৰথম হৈছে আগতে তেওঁলোকে নিজক চাওকচোন ভালকৈ, নিজক ভালকৈ চাওক। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া চীনত গৈছে, আমাৰ ক'বলগীয়া নাই, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত যায় এটা কথা স্পষ্টভাৱে কৰি থৈ আহিব লাগিব, চীনৰ পৰা যাতে অসমৰ ভাৰতবৰ্ষৰ 1 ইঞ্চি মাটিও তেওঁলোকে ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।